নমস্কাৰ আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট ডেট ইতিমধ্যে আউট হৈছে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব এতিয়া এখন নটিফিকেশ্যন আজি পাব্লিছ হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী আৰু আপোনালোকে পেপাৰ 2 ৰিজাল্ট চাব পাৰিব আমাৰ ফাৰ্ষ্ট পেপাৰ ৰিজাল্টৰ নটিফিকেশ্যন অহা নাই এখন ছেকেণ্ড পেপাৰ আমাৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ হয় আমাৰ যিসকলে ছেকেণ্ড পেপাৰ দিছিলে তেওঁলোকৰ ৰিজাল্টটো আপোনালোক ঘোষণা কৰিব মে' মাহৰ 30 তাৰিখে আপোনালোকে দেখিছে 11টা বজাত মে' মাহৰ 30 তাৰিখে 11টা বজাত ইয়াৰ ৰিজাল্ট ঘোষণা কৰিব কিন্তু আমাৰ ফাৰ্ষ্ট পেপাৰ যি গ্ৰেজুৱেট টিচাৰ সেইখিনি ৰিজাল্টৰ আপোনালোকৰ এতিয়ালৈকে বৰ্তমান কোনো নটিফিকেশ্যন অহা নাই সেইখিনি আমাৰ ইয়াত লিখা আহিছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে সেইখিনি নটিফিকেশ্যন যোগে জনাই দিয়া হ'ব কেতিয়া ৰিজাল্ট ঘোষণা কৰিব গতিকে ছেকেণ্ড পেপাৰ আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট 30 তাৰিখে মে' মাহৰ 30 তাৰিখে ঘোষণা কৰিব আজি 28 তাৰিখ আৰু আপোনালোকৰ 30 তাৰিখে ঘোষণা কৰিব আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টটো গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট হয়তো 2 দিনৰ ভিতৰতে ইয়াৰ নটিফিকেশ্যন আহিব 5 তাৰিখে ৰিজাল্ট দিয়া কথা আছিলে যদিও আগতীয়াকৈ ৰিজাল্ট ঘোষণা কৰিছে এই ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ